নমস্কাৰ, মই হৰিতা ব্ৰেড আৰু বিস্কুটৰ ভিডিঅ' এটালৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ব্ৰেড আৰু বিস্কুট বনাবলৈ প্ৰথমে ময়দা অকণমান ৰাতিতে তিয়াই থৈ দিছিলোঁ ইষ্টৰ কাম কৰিবলৈ, মানে ইষ্ট নিদিওঁ, ময়দাখিনি তিয়াই থৈ দিলেই হ'ব। আৰু এয়া চেনিৰ গুড়ি দি লৈছোঁ, ভালমতে ঘুটি ল'ব লাগিব এইখিনি। তাৰ ওপৰতে এয়া পেকেট গাখীৰ এটা 5 টকীয়া মিহলাই দিছোঁ, দিলে দিব পাৰে, নিদিলে নাই। এয়া মানে সোৱাদৰ বাবে লৈছোঁ। এতিয়া ইয়াতে বেকিং পাউডাৰ দি লৈছোঁ। এয়া ধুনীয়াকৈ ঘুটি ল'ব যাতে মখা বান্ধি নাথাকে। চাওকচোন কি ধুনীয়াকৈ ফুলি ফুলি উঠিছে। এয়া ৰিফাইন তেল দি ল'ব, 3 চামুচমান দিব, বস্তুৰ জোখাৰ অনুযায়ী আৰু জানিব এইটো। আৰু এয়া ফুড কালাৰ হিচাপে ব্যৱহাৰ কৰিছোঁ, অৰেঞ্জ বিস্কুটৰ পেকেটৰ মাজত যে থাকে সেইটো, মানে বেলেগ যোগাৰ নাই বাবে এনেকৈ লৈছোঁ। চেণ্টটো হ'ল আৰু কালাৰটো আহিল। এয়া ময়দা দিছোঁ, ময়দা দি ধুনীয়াকৈ মাৰি লৈছোঁ, ৰুটি মৰাৰ নিচিনাকৈ, ৰুটিৰ বাবে আটা মৰাৰ দৰে মাৰি লৈছোঁ। আৰু এয়া ঢাকনি দি থৈ দিছোঁ 10 মিনিট। আৰু এইফালে বালি গৰম কৰি আৰু কাগজ এখনত তেল ব্ৰাছ কৰি লৈছোঁ। এয়া তেল ব্ৰাছ কৰি ওপৰত বহাই দিলোঁ। পাতলকৈ দিব কেৱল, মোৰ অকণমান ডাঠ হৈছে, আপোনালোকে পাতলকৈ দিব। এয়া হৈ গ'ল বন বিস্কুট। চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে। আৰু সেইফালে আকৌ এটা বহাই থৈছোঁ। এয়া হৈ গ'ল আজি বন বিস্কুট। চাওক একেবাৰে দোকানৰ নিচিনা হৈছে। আৰু এইফালে এটা যে বহাই থৈ দিছিলোঁ, এয়া বনালোঁ শুকান বিস্কুট। একেবাৰে মচমচীয়া হৈছে, খাবলৈও সোৱাদ হৈছে। চাওকচোন দেখিবলৈও ধুনীয়া হৈছে, পপ বিস্কুটৰ দৰে হৈছে। আৰু যদি ভিডিঅ'টো ভাল পালে মৰম দিব বুলি আশা ৰাখিলোঁ। আজিলৈ এৰিছোঁ।